কথাটো হৈছে কি ইয়াৰ কাৰণে ধন্যবাদ জনাব লাগিব দলগাঁও সমষ্টিৰ শ্ৰদ্ধাৰ ব্যক্তিসকলক শ্ৰদ্ধাৰ ৰাইজক যিসকলে মোক বিশ্বাস কৰি ছেকেণ্ড টাইম মোক মানে বিধায়ক বনোৱাৰ কাৰণে কষ্ট মেহনত তেখেতলোকক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু এতিয়া যিহেতু দায়িত্ব বেছিকৈ পৰিলে দায়িত্ব মই নিভাব লাগিব আৰু যিখিনি মই উন্নয়ন কৰিছোঁ এইবাৰ উন্নয়নৰ স্বাৰ্থত ৰাইজে মোক ভোট দিছে গতিকে এতিয়াও লিডিং চলি আছে 22-23 হাজাৰ লিড হৈছে নাই 26 হাজাৰ লিড হৈছে হয়তো নেক্সট টাইম 30 পাৰ হ'ব পাৰে ক'লোৱে মই ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ শ্ৰদ্ধাৰ ৰাইজসকলক তেখেতসকলে মোক বিশ্বাস কৰি যিখিনি ভোট দিছে মোক মই তেখেতসকলৰ চিৰঋণী হৈ থাকিম আৰু তেখেতসকলে মোক যি দায়িত্ব যিখিনি মোক দিলে ছেকেণ্ড টাইমৰ কাৰণে তেখেতসকলক এই কামখিনি মই বিধানসভাৰ মজিয়াত দলগাঁৱৰ উন্নয়নৰ কাৰণে সদায় মাত মাতিছোঁ নিদিলে কি হ'ব এতিয়া নিদিলে কি হ'ব মই কেনেকৈ ক'ম আৰু এইটো ক'ব নোৱাৰোঁ তেখেতে জানে নিদিলে গম পাব এইটো মই কেনেকৈ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221